2025 চনৰ সম্পূৰ্ণ বিনামূলীয়া পাঠ্যক্ৰমৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। এই ফৰ্ম অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফিল আপ কৰিব পাৰিব। বিনামূলীয়া পাঠ্যক্ৰমত কি সুবিধা লাভ কৰিব এই ভিডিঅ'ৰ জৰিয়তে এতিয়া জনাই দিয়া হ'ব। এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, সম্পূৰ্ণ বিনামূলীয়া, মাহিলী কোনো ধৰণৰ ফিজ দিব নালাগে, A to Z ফ্ৰী সুবিধা লাভ কৰিব। এই ফৰ্ম ফিল আপ কৰিবলৈ 12 পাছ কৰা হ'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী 2025 চনত HS ফাইনেল পৰীক্ষা দিছে এইসকল ছাত্ৰ ছাত্ৰীও ফৰ্ম ফিল আপ কৰিব পাৰিব। জেনেৰেল OBC, MOBC, SC, ST কেণ্ডিডেটো আবেদন কৰিব পাৰিব। আবেদনৰ সময়তো কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, কাৰণ এইটো ফ্ৰী কোৰ্চ হয়। যোৱা বছৰ যেনেকৈ গাইড কৰা হৈছিল এবাৰো গাইড কৰা হ'ব। ভিডিঅ'ৰ এটা পইণ্টটো মিছ নকৰিবা, কাৰণ ভিডিঅ'ৰ মাজত বহুত ইম্পৰ্টেণ্ট পইণ্ট কৈ দিয়া হয়। তোমালোকে ভিডিঅ' স্কিপ কৰি চোৱা, যাৰ ফলত তোমালোকে বহুত ইম্পৰ্টেণ্ট পইণ্ট মিছ কৰি দিয়া। এতিয়া জনাই দিয়া হ'ব যে কি পাঠ্যক্ৰম আৰু ক'ত হ'ব, সম্পূৰ্ণ ডিটেইলছ এতিয়া জনাই দিয়া হ'ব। তোমালোকৰ হ'ল এইটো কোচিঙৰ ফৰ্ম। যিসকলে JEE ইঞ্জিনিয়াৰিং আৰু মেডিকেল লাইনত যাব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ ফ্ৰী কোচিঙৰ ফৰ্ম আহিছে। সম্পূৰ্ণ ফ্ৰী হয়। এতিয়া বহুতে ক'ব পাৰে যে নাৰ্ছিং কেনেকৈ ইনক্লুড হ'ল। মই নাৰ্ছিং বুলি লিখিছোঁ। নাৰ্ছিং লিখিছোঁ কাৰণটো হ'ল NEET UG। NEET UG পৰীক্ষা যিসকলে দিব, দিয়াৰ পিছত যদি বাই চান্স NEET UG যিবিলাক কোৰ্চ আছে সেইবিলাকত চিলেকশ্যন নহয়, তেতিয়া কি হ'ব, সেই কেণ্ডিডেট MNS মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচৰ BSc নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। MNSৰ BSc নাৰ্ছিং কোৰ্চ সম্পূৰ্ণ ফ্ৰী হয়, A to Z ফ্ৰী লাভ কৰে। তো সেইকাৰণে মই নাৰ্ছিঙত লিখিছোঁ। এতিয়া চোৱা, এই ট্ৰেইনিংটো হ'ব ৱাইল্ড প্ৰগ্ৰাম ছুপাৰ 30। এইটো আছে যোৰহাটত আছে। 12 পাছ কৰা হ'ব লাগিব এই ফৰ্মটো ফিল আপ কৰিবলৈ, বা এইবাৰ পৰীক্ষা দিয়াসকলে এপ্লাই কৰিব পাৰিব HS। তাৰপিছত কৈছে যে ফেমিলি এনুৱেল ইনকামটো 4 লাখৰ তলত হ'ব লাগিব। এতিয়া চোৱা, ইম্পৰ্টেণ্ট পইণ্টবিলাক জনাই দিয়া হ'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, তোমালোকক যিটো পৰীক্ষা হয় এই চিলেকশ্যন প্ৰচেছৰ এণ্ট্ৰেন্স পৰীক্ষা হয়, সেই এণ্ট্ৰেন্স পৰীক্ষাত চেম্পল কুৱেশ্যন পেপাৰো দিয়া হ'ব। 2024-25 বৰ্ষৰ পৰীক্ষা হৈছিল, সেইমতে এটা চেম্পল কুৱেশ্যন পেপাৰ দিয়া হ'ব, তোমালোকে চাব পাৰিবা। ইয়াতে চোৱা যে ফৰ্ম ফিল আপৰ লাষ্ট ডেট ইয়াতে উল্লেখ কৰিছে 2025 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ হ'ল লাষ্ট ডেট। প্ৰথম এটা পৰীক্ষা হ'ব CBT, হ'ল কম্পিউটাৰ বেছ টেষ্ট, কম্পিউটাৰত পৰীক্ষা হ'ব। এপ্ৰিল মাহৰ 13 তাৰিখ হ'ল লাষ্ট ডেট। তাৰপিছত 2 নম্বৰ যিটো পৰীক্ষা হ'ব, সেই 2 নম্বৰ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 2025 চনৰ মে' মাহৰ 31 তাৰিখ। তাৰপিছত প্ৰথম যিটো লাষ্ট ডেট আছিল 13 তাৰিখ, ইয়াৰ প্ৰথমৰ পৰীক্ষাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব এপ্ৰিল মাহৰ 16 তাৰিখত। 2 নম্বৰ যিটো কম্পিউটাৰত পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব জুন মাহৰ 3 তাৰিখত। এতিয়া প্ৰথম পৰীক্ষা কেতিয়া হ'ব জনাই দিব। এপ্ৰিল মাহৰ 20 তাৰিখত হ'ব। এপ্ৰিল মাহৰ 20 তাৰিখত হ'ব, ইয়াতে উল্লেখ কৰিছে। আৰু 2 নম্বৰ যিটো পৰীক্ষা হ'ব জুন মাহৰ 6 তাৰিখত হ'ব। দিনৰ 11টাৰ পৰা 1টা বজালৈ পৰীক্ষা হ'ব। 3 ঘণ্টা পৰীক্ষা হ'ব, 2 ঘণ্টা পৰীক্ষা হ'ব। তোমালোকে তাতেই চাব পাৰিবা এডমিট কাৰ্ডত। তাৰপিছত ইয়াতে চোৱা ইম্পৰ্টেণ্ট লিংক, ইয়াতে চোৱা পৰীক্ষাৰ চিলেবাছ ইয়াতে পাবা। মেডিকেল ইঞ্জিনিয়াৰিঙৰ কি চিলেবাছ বেলেগ বেলেগ আছে, তোমালোকে চাই ল'বা। তাৰপিছত চোৱা চেম্পল কুৱেশ্যন পেপাৰ, ইয়াতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ আছে, তোমালোকে চাই ল'বা। মেডিকেলত ক্লিক কৰিলে মেডিকেলৰ ওলাব, ইঞ্জিনিয়াৰিঙত ক্লিক কৰিলে ইঞ্জিনিয়াৰিং ওলাই যাব। তাৰপিছত চোৱা ইয়াতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন, প্ৰথম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিবা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰিলেই তোমালোকে লগ ইন হৈ এপ্লাই কৰিব পাৰিবা। নেক্সট ভিডিঅ'ৰ মই জৰিয়তে জনাই দিম কেনেকৈ প্ৰপাৰ তোমালোকে ফৰ্ম ফিল আপ কৰি অনলাইন ছাবমিট কৰিব লাগে, সম্পূৰ্ণ ডিটেইলছ জনাই দিব। আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ তোমাক, এইবাৰ গাইড কৰা হ'ব তোমালোকক। যোৱা বছৰ যেনেকৈ গাইড কৰিছোঁ, চ' হোৱাটছআপ চেনেল আছে, এই পেজৰ তলতে তোমালোকে চাবা। মোবাইলত যেতিয়া চাবা পেজৰ তলত তোমালোকে কি পাবা যে জইন হোৱাটছআপ চেনেল, ইয়াতে জইন হৈ ল'বা। তাতে মই ফ্ৰী মক টেষ্ট প্ৰভাইড কৰিম। যোৱা বছৰ যেনেকৈ গাইড কৰিছিলোঁ তেনেকৈ গাইড কৰা হ'ব। চিলেবাছ অনুযায়ী মক টেষ্ট প্ৰভাইড কৰিম, তোমালোকে মোবাইলত দিব পাৰিবা, কোনো ধৰণৰ পইচা নালাগে, ফ্ৰী অফ কষ্টতে দিব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি নিজৰ মোবাইলতে এতিয়া আবেদন কৰা, কাৰণ লিংক এক্টিভ আছে।